সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। ছামাৰ ভেকেশ্যন যিহেতু ষ্টাৰ্ট হৈ গ'ল, গতিকে আপোনালোকে সাজু হওক মোৰ চেনেলৰ যোগেদি বা মোৰ পেজৰ যোগেদি ধুনীয়া ধুনীয়া ঠাইসমূহ চাবলৈ। আৰু ছামাৰ ভেকেশ্যনত যেতিয়াই মই আহৰি পাওঁ ধুনীয়া ধুনীয়া ঠাইসমূহ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে নিশ্চয় জানে যে মই প্ৰতি বছৰে ছামাৰ ভেকেশ্যনত ক'ৰবাত নহয় ক'ৰবালৈ যাওঁ। এইবাৰ বৰ বিশেষ একো প্লেনিং নাই যদিও মনতে ভাবি ৰাখিছোঁ যে অসমৰ ধুনীয়া ধুনীয়া ঠাইবিলাক আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ যত্ন কৰিম। ভিডিঅ'টোত দেখি থকা ঠাইটুকুৰা আপোনালোকে নিশ্চয় বহুতে চিনি পাইছে। কাঞ্চনজংঘা হয়, ডিব্ৰুগড়ৰ বগীবিল দলঙৰ একেবাৰে কাষতে আৰু ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ পাৰতে থকা ৰিভাৰ টুৰিজমৰ এক সুন্দৰ নিদৰ্শন কাঞ্চনজংঘা। মোৰ ফেচবুকৰ ফ্ৰেণ্ড লিষ্টত এজন দাদা আছে গৌতম বৰদলৈ। তেখেতে মোক চিনি নাপায়, কিন্তু তেখেতৰ পোষ্টবিলাক মই প্ৰায়ে চাওঁ। তেওঁ অসমৰ বিভিন্ন জ্বলন্ত সমস্যাৰ লগতে তেওঁ বিভিন্ন সামাজিক পোষ্টসমূহ প্ৰতিদিনে ফেচবুকত দি থাকে। তেওঁ অসমতে হ'ব পৰা বিভিন্ন সম্ভাৱনীয়তাৰ কথা খুব সুন্দৰকৈ তেওঁ বুজাই মেলি ফেচবুকত পোষ্টবিলাক লিখি থাকে। আৰু তেখেতৰ পোষ্টবিলাক দেখি বা তেখেতৰ ভিডিঅ'সমূহত এই কাঞ্চনজংঘাৰ বিভিন্ন পৰিৱেশ দেখি মেলি আগৰ পৰাই মই কাঞ্চনজংঘালৈ আহিবলৈ এক্সাইটেড হৈ আছিলোঁ। আৰু ৰিভাৰ টুৰিজিমৰ সুন্দৰ নিদৰ্শন বুলি যিহেতু আপোনালোকক কৈছোঁৱেই, আপোনালোকে নিশ্চয় গম পাইছে যিহেতু ব্ৰহ্মপুত্ৰৰ একেবাৰে কাষতেই লাগি থকা এই ৰিজৰ্টখন তেওঁ সুন্দৰকৈ সজাই মেলি তুলিছে, লগতে অসমৰ যুৱক যুৱতীসকলৰ বাবেও সংস্থাপনৰ এক বাট মুকলি কৰিছে। কাঞ্চনজংঘালৈ আহি মই এইটোৱে অনুমান কৰিলোঁ, কাঞ্চনজংঘা সঁচাকৈ অন্য ৰিজৰ্টতকৈ কিছু পৃথক। আৰু ৰিজৰ্টখন তেওঁ যি ধৰণে সজাই পৰাই তুলিছে, যেনেধৰণৰ এটা প্ৰাকৃতিক পৰিৱেশ সৃষ্টি কৰিবলৈ যত্ন কৰিছে, সেই পৰিৱেশটোত অলপ হ'লেও তেওঁ নিজা চিন্তাৰে অলপ ব্যতিক্ৰমী ৰূপত উপস্থাপন কৰিছে। এই যে য'তে ত'তে জাবৰ জোঁথৰ নেপেলাব বুলি তেওঁ নিলিখি প্ৰতিটো জাবৰেই একোটা সম্পদ য'তে ত'তে নেপেলাব বুলি লিখিছে। তেনেধৰণৰ সৰু সৰু কথাৰ পৰাই গম পোৱা যায় যে দাদাজনৰ চিন্তাধাৰাবোৰ বেলেগতকৈ অলপ বেলেগ। আমি যেতিয়াই সময় পাওঁ পৰিয়ালৰ সৈতে, প্ৰিয়জনৰ সৈতে বা নিজৰ বন্ধুবৰ্গৰ সৈতে অৰুণাচলত থকা দামী দামী ৰিজৰ্টসমূহলৈ বুলি ঢাপলি মেলোঁ। তাত গৈ আমি হাজাৰ হাজাৰ টকা খৰচ কৰি আহোঁ। কিন্তু মই ক'ব বিচাৰোঁ যে অৰুণাচল প্ৰদেশৰ দৰে অসমতো এনেধৰণৰ বহু সম্ভাৱনা আছে, এনেধৰণৰ বহু সম্ভাৱনাপূৰ্ণ ঠাই আছে যিবিলাক সজাই পৰাই তুলিলে অৰুণাচল প্ৰদেশৰ সেই দামী দামী ৰিজৰ্টসমূহকো চেৰ পেলাব পাৰিব। আৰু আপোনালোকক জনাই থওঁ যে এই কাঞ্চনজংঘাতে আছে পৃথিৱীৰ সৰ্ববৃহৎ কাঠেৰে নিৰ্মিত জাহাজখন, য'ত আপোনালোকে ব'টিঙো কৰিব পাৰিব। ইয়াত সুন্দৰ খোৱা লোৱাৰ ব্যৱস্থাও আছে। গতিকে আজৰি সময়ত যদি অকণমান সময় পৰিয়ালৰ লগত শান্ত নিৰিবিলি পৰিৱেশৰ মাজত কটাব বিচাৰিছে, তেন্তে আপোনালোকে কাঞ্চনজংঘালৈ আহিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ এটি নতুন ভিডিঅ'ত লগ পাম, তেতিয়াহ'লে আপোনালোক সকলো কুশলে থাকিব আৰু হাঁহি থাকিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।